হেল্ল' বন্ধু-বান্ধৱী, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল, মোৰো ভালে। আজি যিহেতু মোৰ অফ আছিলে, গৰমত ক'তো ওলাই যোৱা হোৱা নাই। মই ভাবিছোঁ আপোনালোকক এটা কচু পাতৰ ৰেচিপি বনাই দেখুৱাওঁ, যিটো মই ঘৰতে ৰুমতে বনাম। আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যদি বনাওঁতে কিবা ভুল হয় ক্ষমা কৰি দিব, আৰু যদি নজনাটো শিকাই দিব কমেণ্টত। যদি কিবা ভুল হয় কমেণ্ট কৰি জনাই দিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে কচু পাতখিনি ভালকৈ ধুই ল'ব লাগিব। এনেকৈ পাতবোৰ মেলি চাবচোন, ভিতৰত একো নাথাকে। মেলি এনেকৈ ধুই ল'ব লাগিব, ভালকৈ ধুই ল'ব। গোটেইখিনি ভালকৈ ধুই ল'ব। সকলোখিনি খুলি চাব। কেতিয়াবা ভিতৰত পোক চোক সোমাই থাকে ন, ইয়াৰে ভিতৰত। এই পাতবোৰ সকলোখিনি ধোৱা হৈ গ'ল। এতিয়া মই ৰেডি কৰি ল'লোঁ কচু পাতটো, এটা বিলাহী, কেইকমান নহৰু, নেমু টেঙা এপিচ আৰু কেঁচা জলকীয়া, গোটেইখিনি ৰেডি কৰি ল'লোঁ। এতিয়া মই কেৰাহীটোত অকণমান তেল মচি ল'ব লাগিব, যাতে কচু পাতখিনি কেৰাহীটোত বইল হ'ব দিলে লাগি নধৰে। তাৰে কাৰণে তেল অকণমান এনেকৈ মচি ল'ম কেৰাহীটোত। পাতখিনি কেৰাহীটোত বহাই লৈ এনেকৈ ঢাকনি মাৰি দিব লাগিব। ভালকৈ দি ভাপত দিয়াৰ কাৰণে এনেকৈ ঢাকনিখন মাৰি দিব লাগিব। তাৰপিছত গেছৰ জুইটো অকণমান ল' ফ্লেমত দিব লাগিব, যাতে লাগি নধৰে। সেইটো বইল হ'ব দিলোঁ। এনেকৈ মাজে মাজে ঢাকনিখন গুচাই লৰাই চাব লাগিব, যাতে পাতখিনি লাগি নধৰে। লৰাই চাই থাকিব লাগিব। পাতখিনি হাফ বইল হৈছে। এতিয়া মই ইয়াতে নিমখ অকণমান দি দিলোঁ। নিমখ বেছি নিদিব, অকণমান দিব। দি কিনে আৰু এইখিনি ঢাকনি মাৰি দিম। সেইখিনি লৰাই মই ৰেডি কৰি কাটি থোৱা বিলাহীখিনি, নহৰুখিনি অকণমান থেতেলি দিছিলোঁ আৰু জলকীয়াকেইটা দি দিলোঁ। এইখিনি ভালকৈ লৰাই পিনে এইখিনি আৰু মই বইল হ'বলৈ দি দিম। ঢাকনিখন অলপমান দি দিম বইল হ'ব কাৰণে।
এইখিনি অলমষ্ট হৈয়ে গ'ল। হোৱাৰ আগে কেনেকৈ নেমু যে থৈছিলোঁ নেমুৰ ৰস এনেকৈ আটি দি দিব। নেমুৰ ৰসখিনি এনেকৈ কোনে কোনে খাই পাইছে কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে কচুপাত নাখায় তেওঁলোকে খাব। কচুপাত বহুত দেহৰ কাৰণে বহুত উপকাৰিতা আছে। আৰু মোৰ ভিডিঅ'টো চাই কিনে যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে